হেল্ল' মোৰ ছাত্ৰীসকল ৱেলকাম বেক টু মাই বিট্টু একাডেমি ইউটিউব চেনেল। আজি লৈ আছোঁ এটা নতুন ভিডিঅ'টো স্পেচিয়েলি আমাৰ অসমৰ নগাঁও ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ভিডিঅ'টো হৈছে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যনৰ যি ৰুটিন, মানে আমি যিটো কওঁ প্ৰি টেষ্টৰ ৰুটিন আমাৰ আহি পালেহি। আৰু ৰুটিনটোত কি আছে, এইটো কি আছে আপুনি চবেই চাব পাৰে। ইয়াত ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈকে আছে পৰীক্ষাৰ সময়, আৰু কি বাৰে কোনটো পৰীক্ষা আছে তোমালোকে সবিহে এই ভিডিঅ'টোত চাই লোৱা। তো ভিডিঅ'টোত আছে 21 ডিচেম্বৰ 2024 তাৰিখ শনিবাৰে প্ৰথম পৰীক্ষাটো আছে ইংলিছ পৰীক্ষা, তোমালোকে আকৌ চাই লোৱা। এতিয়া ছেকেণ্ড পৰীক্ষাটো হৈছে 23 ডিচেম্বৰ 2024 মনডে সোমবাৰে আছে জেনেৰেল মেথমেটিক্স গণিত পৰীক্ষাটো আছে 23 তাৰিখে। ইয়াৰ পিছৰ পৰীক্ষাটো হৈছে 24 তাৰিখ ডিচেম্বৰৰ মংগলবাৰ আছে এম আই এল যাৰ যিটো আছে, আছামিজ হ'ব পাৰে, কাৰোবাৰ হিন্দী হ'ব পাৰে, কাৰোবাৰ বড়ো হ'ব পাৰে, যাৰ যিটো হ'ব পাৰে সেইটো হ'ব পাৰে। আৰু নেক্সট পৰীক্ষা হৈছে 26 ডিচেম্বৰ থাৰ্ছডে বৃহস্পতিবাৰে জেনেৰেল ছায়েন্স সাধাৰণ বিজ্ঞান পৰীক্ষা। তাৰপিছৰ পৰীক্ষাটো হৈছে 28 ডিচেম্বৰ শনিবাৰ ছ'চিয়েল ছায়েন্স সমাজ বিজ্ঞান, এইটো হৈছে 28 ডিচেম্বৰে। আৰু ইয়াৰ পিছৰ পৰীক্ষাটো হৈছে ইলেক্টিভ ছাবজেক্ট, সেইটো হৈছে 30 তাৰিখ ডিচেম্বৰৰ 30 তাৰিখ সোমবাৰে হৈছে ইলেক্টিভ, যাৰ যি ইলেক্টিভ ছাবজেক্ট আছে, কাৰোবাৰ এডভান্স মেথছ হওক, সংস্কৃত হওক, হিন্দী হওক, এৰাবিক হওক, যাৰ যি ইলেক্টিভ ছাবজেক্ট আছে সেইটো আছে 30 তাৰিখে। এতিয়া পুনৰ আকৌ এবাৰ ৰুটিনটো চাই লোৱা। 21 তাৰিখে আছে ইংলিছ, 23 তাৰিখে আছে মেথছ, 24 তাৰিখে আছে এম আই এল, 26 তাৰিখে আছে জেনেৰেল ছায়েন্স, 28 তাৰিখে আছে ছ'চিয়েল ছায়েন্স, আৰু 30 তাৰিখে আছে ইলেক্টিভ। থেংক ইউ। আৰু ভিডিঅ'টো পাৰিলে সবলৈ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।